নলবাৰীৰ চামতত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আগ্ৰহত শুক্ৰবাৰে বিজেপিৰ টিহু সমষ্টি ভিত্তিত অনুষ্ঠিত হয় ভোগালীৰ এসাঁজ শীৰ্ষক এক অনুষ্ঠান। উক্ত অনুষ্ঠানত অংশ লৈ ৰাইজৰ সৈতে বহি একেলগে আহাৰ গ্ৰহণ কৰে পূৰ্বৰ ধৰ্মপুৰ আৰু এতিয়াৰ টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। প্ৰীতি ভোজৰ পিছতে চামতাৰ ৰূপকৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত নলবাৰী জিলা বিজেপিৰ নৱনিৰ্বাচিত সভাপতি জয়ন্ত কুমাৰ বুজৰ বৰুৱাক বিপুল সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে অসম আন্দোলনৰ স্মৃতি ৰোমন্থন কৰি সকলোৰে সহযোগত নলবাৰী জিলা বিজেপিৰ সাংগঠনিক শক্তি ৰাজ্যৰ ভিতৰতে এক নম্বৰলৈ নিয়াৰ প্ৰয়াস কৰে। নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মাই আধৰা উক্ত অনুষ্ঠানত প্ৰাক্তন সভাপতি ডাঃ মৃগাংক তালুকদাৰ, মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ শৰ্মা, পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি সীমান্ত মেনা আদিৰ লগতে দলৰ কেইবাজনো নেতাই অংশ লোৱা পৰিলক্ষিত হয়। আমি দলকে ওপৰত নহয় মিনিষ্টাৰ যোনেই নহওক, ময়ে হওক, প্ৰাইম মিনিষ্টাৰে হওক, যোনেই নহওক, সদায় দলৰ শক্তি আৰু দলক সকলে শিকালে মানিব লাগিব। এতিয়া আজি আমাৰ বুজৰপুৰত আমাৰ ইয়াত জিলা সভাপতি, তো জিলা সভাপতি হিচাপে তেখেতক ময়ো মানিব লাগিব আৰু ভোটৰজন সাধাৰণ কৰ্মকৰ্তা মানিব লাগিব। কাৰণ তেখেত আমাৰ দলটোৰ নলবাৰী জিলাৰ তেখেতৰ নেতৃত্বত আছে। গতিকে দলত এই ডিচিপ্লিন আমি সকলোৱে যিদিনা মানি চলিম আৰু সেইদিনা আমাৰ দলটো বেছি শক্তিশালী হ'ব আৰু দলটো বেছি আমাৰ কাম কৰিবলৈ সক্ষম হ'ব। গতিকে আমাৰ সকলোকে মই এটাই অনুৰোধ কৰিম যে আমি সকলোৱে দলীয় পতাকাৰ তলত আমি সকলোৱে দলৰ নেতৃত্বক যিখিনি তেখেতসকলে নিৰ্দেশনা দিয়ে আমি সকলোৱে সেই নিৰ্দেশনা ভালদৰে মানি আমি দলটোত কাম কৰিব লাগিব। এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ আজি মই নকওঁ, কিন্তু নৰ্মেল টাইমত আমি বিহু মাতিছোঁ, সেইকাৰণে মই আজি নকওঁ, কিন্তু নহ'লে মই নৰ্মেল টাইমত আজি ক'লোঁ। কিয় আজি আৰু মাতি আনি পেলাই আৰু কথা ক'লে বেয়া নহয়, আৰু আজিকালি নকওঁ। এতিয়া আজি দলৰ আমাৰ সভাপতি আছে ইয়াত, আমাৰ পিছফালে চুটি খালি বাহিৰত কিন্তু তাতকৈ বেছি মানুহ আছে, ইমান ব্যস্ত মানে। সেইকাৰণে মই কথাটো যে আজি মই নকওঁ, কাৰণ আজি পৰিয়ালৰ মাতি আনি মানে বিহু খাবলৈ মাতি আনি অলপ মানকৈ ক'লে কথা ঠিক নহয়। কিন্তু একচুৱেলি আমি সকলোৱে নিজৰ দায়িত্ব বুজিব লাগে। এতিয়া আমাৰ বয়োজ্যেষ্ঠ মানুহ আমাৰ নতুন তেওঁ বহি আছে, তেওঁলোকে ভাতো খাইছে আৰু বহিও আছে, আৰু আমাৰ ডেকা ল'ৰাবিলাকৰ সেইবিলাক নাই, কিবা চামতা চব গৈছে, কিবা খোৱা দিছে, আৰু মানে চব আলোচনাত ব্যস্ত তেওঁলোকে। একেবাৰে ডোনাল্ড ট্ৰাম্পৰ পৰা একেবাৰে নিজৰলৈকে তেওঁলোকে সেইবিলাক আলোচনাত ব্যস্ত বুজি পাইছে। কিন্তু ইয়াতে আহিলে নহয়, আমাৰ দলৰ সভাপতি আজি প্ৰথমবাৰ আমাৰ ইয়াত আহিছে, গতিকে আমি ইয়াত অলপ বহোঁ, সেইখিনি আমাৰ সভাপতি। সেইটো পলিটিক্স ইমান ডাঙৰ যে MLA হোৱাতকৈ ডাঙৰ MLA হোৱাৰ কাৰণে যিমান পলিটিক্স কৰে, এই গোটৰ সভাপতি হোৱাটো তাতকৈ বেছি ডাঙৰ। আৰু এই যে হয়, হোৱাৰ পিছত এই দায়িত্ববিলাক নাই নেকি যে ইয়াতে আজি সভা এখন হ'ব, আমাৰ দলৰ সভাপতি আহিব, আমাৰ প্ৰাক্তন সভাপতি আহিব। গতিকে এইটো দায়িত্ব আমাৰ চবৰে থকা দৰকাৰ। আৰু মই আজি আমি সকলো মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰে এনেকুৱা কাম আমাৰ দিছে যে আমি সকলো মন্ত্ৰী ইমান ব্যস্ত হৈ গৈছোঁ যে ইমান ব্যস্ততাৰ মাজতো আমি সময় উলিয়াই যেনেকৈ নহওক সময় উলিয়াই আনি আছোঁ। আৰু একদিনো আমাৰ কামৰ হেৰি নাই, কাৰণ ইয়াৰ পিছত এডভান্টেজ আছাম হ'ব। এডভান্টেজ আছামৰ কাৰণে মুখ্যমন্ত্ৰী নিজে জাপান আৰু কোৰিয়াত আছে তেওঁ। গতিকে নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।